নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা লায়ন্স ক্লাব যোৰহাট দিছৈ ভেলীৰ উদ্যোগত উদযাপন কৰা হয় শিক্ষক দিৱস নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন লায়ন্স ক্লাব যোৰহাট দিছৈ ভেলীৰ উদ্যোগত উদযাপন কৰা হয় পবিত্ৰ শিক্ষক দিৱস উল্লেখযোগ্য যে লায়ন্স ক্লাব যোৰহাট দিছৈ ভেলীৰ উদ্যোগত 5 ছেপ্টেম্বৰ দিনটোত পবিত্ৰ শিক্ষক দিৱসৰ লগত সংগতি ৰাখি যোৰহাট চহৰৰ লিচুবাৰীস্থিত সাৰথী বৃদ্ধাশ্ৰমৰ বাসিন্দা দুগৰাকী কৃত্ৰি শিক্ষয়িত্ৰী ক্ৰমে মল্লিকা ৰহমান আৰু চিত্ৰা দত্তক একোখনকৈ প্ৰশস্তি পত্ৰ ফুলাম গামোচা আৰু উপহাৰেৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় প্ৰশস্তি পত্ৰ দুটি পাঠ কৰে ক্লাবৰ সম্পাদিকা লায়ন মীৰা বৰুৱা আৰু কোষাধ্যক্ষ লায়ন নিৰপেন দত্তই পিডিজি লায়ন সত্যব্ৰত বৰুৱাই শিক্ষক দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে সৰস্বতী বন্দনাৰে আৰম্ভ হোৱা অনুষ্ঠানটিত বৃদ্ধাশ্ৰমৰ 70-80 ঊৰ্ধৰ আৱাসিকসকলৰ দ্বাৰা সমাবেত গীত পৰিৱেশন কৰা হয় এক সুন্দৰ গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত দিনটো উদযাপন কৰা হয় বুলি ক্লাবৰ সম্পাদিকা লায়ন মীৰা বৰুৱাই জানিবলৈ দিয়ে লায়ন্স ক্লাব যোৰহাট দিছৈ ভেলী 2003 চনত প্ৰতিষ্ঠা হৈছিল প্ৰতিষ্ঠা লাভ কৰা দিনৰ পৰাই আমি ছেপ্টেম্বৰৰ 5 তাৰিখ শিক্ষক দিৱস খুব সুন্দৰকৈ অনুষ্ঠিত কৰোঁ আৰু বিভিন্ন শিক্ষকক কৃতি শিক্ষকক আমি সম্বৰ্ধনা জ্ঞাপন কৰোঁ এতিয়ালৈকে কৰি আহিছোঁ আৰু আশা কৰিছোঁ আমাক ভগৱানে শক্তি দিব যাতে যিসকলে আমাক দেশখনক ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিছে সেইসকলক আমি যাতে সন্মান জ্ঞাপন কৰিব পাৰোঁ আমি আশা কৰোঁ যে প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰীয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলক সুশিক্ষা দিবৰ যত্ন কৰিব প্ৰকৃততে পিতৃ মাতৃ হ'ল প্ৰথম শিক্ষাগুৰু যিকোনো ছাত্ৰ ছাত্ৰীৰে প্ৰথম শিক্ষাগুৰু আৰু তেওঁলোকৰ ওপৰতে নিৰ্ভৰ কৰে গোটেইখিনি কেনেধৰণে আগবাঢ়ি যাব আমি সেইকাৰণে চেষ্টা চলাই আহিছোঁ আৰু এইবাৰ আমি সাৰথী বৃদ্ধাশ্ৰমত আমি দুগৰাকী শিক্ষয়িত্ৰী কৃতি শিক্ষয়িত্ৰী সুলিখিকা তেখেতসকলক আমি আজি সম্বৰ্ধনা জনাবলৈ ইয়াত গোট খাইছোঁ আমি তেখেতসকলৰ অকল প্ৰশস্তি পত্ৰ বা গামোচা এখন বা উপহাৰ এটা দিয়ে আমি শেষ কৰিব খোজা নাই আমি ভগৱানৰ ওচৰত কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ যাতে তেখেতসকলক সুস্বাস্থ্য দিয়ে আমাৰ এগৰাকী বাইদেউ তেখেতৰ স্বাস্থ্য বৰ ভাল নহয় দত্ত বাইদেউৰ কিন্তু এতিয়া চিকিৎসা চলিছে অকণমান আগতকৈ উন্নত হৈছে আশা কৰিছোঁ তেখেতে সেইটো অৱস্থাতে শেহৰ 5 বছৰ তেখেতে ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰি আহিছিল এই কষ্টকৰ স্বাস্থ্যৰে আৰু আমি আশা কৰিছোঁ যে ভগৱানে শক্তি দিব তেখেতসকলক যাতে আগলৈও শিক্ষাদান কৰিব পাৰে আৰু উত্তৰ উন্নতি কামনা কৰিলোঁ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক আমাক আৰু এটা আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে লায়ন্স ক্লাব যোৰহাট দিছৈ ভেলীয়ে আগলৈও বিভিন্ন ধৰণৰ যিখিনি আমি কাম কৰোঁ ডায়েবেটিক ডিটেকশ্যনৰ কাম কৰোঁ আমাৰ ৰোড ছেফটি এৱেৰনেছ প্ৰগ্ৰাম কৰোঁ আমি বিভিন্ন স্বাস্থ্য সেৱাৰ পৰা আৰম্ভ কৰি পেলাই এৱেৰনেছ প্ৰগ্ৰাম আমি বিভিন্নটো কৰোঁ আৰু সেইখিনি কৰিবলৈ যাতে ভগৱানে আমাক শক্তি প্ৰদান কৰে এই কামনা কৰি আজি এই অনুষ্ঠানৰ মোৰ বক্তব্য ইমানতে সামৰিছোঁ উল্লেখযোগ্য যে লায়ন্স ক্লাব যোৰহাট দিছৈ ভেলীয়ে বিগত 20 বছৰে 5 ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱসৰ লগত সংগতি ৰাখি সমাজৰ বিভিন্ন শ্ৰেণীৰ শিক্ষক শিক্ষয়িত্ৰীক সন্মান জনাই আহিছে এইবাৰো শিক্ষক দিৱসৰ পবিত্ৰ দিনটিত এটি ব্যতিক্ৰমী ৰূপত সাৰথী বৃদ্ধাশ্ৰমৰ বাসিন্দা দুগৰাকী কৃতি শিক্ষয়িত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে দিছৈ ভেলী লায়ন্স ক্লাবৰ উদ্যোগত দিছৈ ভেলী লায়ন্স ক্লাবৰ এনে পদক্ষেপ সমাজৰ বাবে আদৰণীয় আৰু প্ৰশংসনীয় হওক ব্যুৰ ৰিপৰ্ট নিউজ নাও।